হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো যিহেতু পিকনিক ছিজন আৰম্ভ হৈছে আৰু সেইকাৰণে ভাবিলোঁ আমাৰ ওচৰতে থকা বৰশিল পিকনিক স্পটলৈ যাওঁ বুলি। তো মোৰ ঘৰ যিহেতু নাজিৰাত, তো নাজিৰাৰ পৰা বৰশিললৈ ইমান দূৰ নহয় বাৰু। তো সেইকাৰণে বৰশিললৈ বুলি আজি ওলালোঁ। তো ৰাস্তাটো ইমান ভাল নহয়, ধূলি বহুত ৰাস্তাটোত। কিন্তু মই যোৱা বছৰো আহিছোঁ, কিন্তু যোৱা বছৰ ইমান বেয়া নাছিলে বাৰু ৰাস্তাটো। এইবছৰ অলপ বেছিয়ে বেয়া হৈছে ৰাস্তাটো। তো এতিয়া আমি আহি পাইছোঁহি আৰু বৰশিল পিকনিক স্পট। তো এইফালে বাগানসমূহ পুৰা শুকান হৈ আছে, আগতে সেউজীয়া হৈ থাকে। এইফালে হৈছে নাগালেণ্ডৰ পাহাৰ। তো নাগালেণ্ড আৰু অসমৰ সীমাতে আছে বৰশিল। তো পিকনিক খাবলৈও মানুহ আহিব ধৰিছে আৰু যথেষ্টখিনি মানুহে আহিছে ইয়ালৈ। তো পাছলৈ আৰু আহিব বুলি আশা কৰিছোঁ। তো এতিয়া এণ্ট্ৰি চেণ্ট্ৰি সিমান লোৱা নাই বাৰু, কিন্তু যোৱাবাৰ মই আহোঁতে এণ্ট্ৰি ফিজ ইটো সিটো গাড়ী মটৰ ৰখোৱা পাৰ্কিঙো লৈছিলে। তো আপোনালোকে এইবাৰ ক'ত ক'ত পিকনিক খাবলৈ যাব কমেণ্ট কৰি জনাব। তো বৰশিল পিকনিক স্পট সঁচাকৈ বহুতে ধুনীয়া। এইখন এখন নাগালেণ্ডৰ পৰা অহা নদী হয়, বৈ অহা। তো ধুনীয়া নদীখন, আৰু পাছলৈ আৰু অলপ চাফা হৈ যাব নদীখন। এতিয়া অকণমান লেতেৰা হৈ থকা নিচিনা লাগিছে। তো এয়াই হৈছে বৰশিল পিকনিক স্পট। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।